নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছডি ষ্টাডি ৱৰ্ল্ডলৈ এডিআৰই 2.0 এক্সাম মক টেষ্ট 2 আমি ইতিমধ্যে মক টেষ্ট 1 ৰ ভিডিঅ' বনালো আপোনালোকৰ বাবে আগবঢ়াইছিলো এটা মক টেষ্ট 2 ৰ ভিডিঅ'টো আজি আগবঢ়াব বিচাৰিছো মক টেষ্ট 2 ত আমি টোটাল 30 টা কোৱেশ্চন সুধিছিলো আৰু বিভিন্ন জনে মক টেষ্ট 2 টো ইতিমধ্যে 468 জনে সেই মক টেষ্টটো ইতিমধ্যে দিলে আৰু আপোনালোকে যদি কোনোবাই দিয়া নাই তেতিয়াহ'লে মই কমেন্টত লিংকটো দি থম আপোনালোকে তাত গৈ পেলাই দিব পাৰিব আৰু আমাৰ যেটো এছডি ষ্টাডি ৱৰ্ল্ড বুলি আমি এপ এটা বনাইছো সেই এপটোত গলে আপুনি মক টেষ্টটো ধুনিয়াকে দিয়াৰ উপৰিও আপুনি তাতে কিছুমান ফ্ৰী মেটেৰিয়েলছো পাব আমি লাহে লাহে তাত ফ্ৰী মেটেৰিয়েলছ আপলোড কৰি আছো লগতে আপোনালোকে তেতিয়া কি হ'ব মক টেষ্টটোৰ ডিটেইল সলিউশন পাব তাতে ধুনিয়াকৈ হয়তো যদি আপোনালোকে ডাইৰেক্ট লিংকটোত গৈ পেলাই দিয়ে তেতিয়া হয়তো ডিটেইল সলিউশন নাপাব পাৰে অকল কিমান নম্বৰ পালে হেতু গম পাব কিন্তু ডিটেইল সলিউশন পাবৰ কাৰণে আপোনালোকে কি কৰিব এপটো ডাউনলোড কৰি ল'ব এতিয়া আমি মক টেষ্টটোত যিবিলাক প্ৰশ্ন সুধিছিলো সেইবিলাক আমি ডিসকাস কৰিম এটা আমি প্ৰথম ইয়াতে প্ৰশ্নটো সুধিছিলো যে হু ইজ নউন এজ হিউম্যান কম্পিউটাৰ অফ ইণ্ডিয়া অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ হিউম্যান কম্পিউটাৰ বুলি কোন গৰাকী ব্যক্তিক কোৱা হয় ইয়াতে অপচন কিটা আপোনালোকলৈ দি দিছো যদি কোনোবাই পাৰে লগে লগে কমেন্ট কৰি যাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শকুন্তলা দেৱীক কোৱা হয় ভাৰতৰ মানৱ কম্পিউটাৰ বুলি নেক্সট কোৱেশ্চনটো আমি দিছিলো এটা গ্ৰামাৰৰ কোৱেশ্চন ভেৰি ইজি কোৱেশ্চন হয় এটো ইয়াতে অপচন 4টা দিয়া আছে চাই লওক মই দেখুৱাই দিছো অপচন 4টা ইয়াৰে কি কৈছে ডেছ বুক ইউ ওয়ান্ট টু বাই যে তুমি যিখন কিতাপ কিনিব বিচাৰিছা is out of stocks মানে বৰ্তমান আমাৰ ষ্টকত নাই অৰ্থাৎ ইয়াত কিতাপখনৰ কথা নিৰ্দিষ্ট কৰি দেখুৱা হৈছে হেকাৰণে ইয়াত ডি টো ব্যৱহাৰ হৈছে ইয়াত পিছৰ কোৱেশ্চনটো আমি সুধিছিলো হি ইজ এন ডেছ ম্যান গতিকে ইয়াতে কি আছে তেওঁ এজন গুড ম্যান টল ম্যান অনেষ্ট ম্যান বেড ম্যান গতিকে ইয়াত শুদ্ধটো হ'ব কি অনেষ্ট ম্যান কাৰণ ইয়াত এন আছে এন কিহৰ আগত হয় অনেষ্টৰ আগত ব্যৱহাৰ হয় অনেষ্টৰ আগত কিহৰ কাৰণে ব্যৱহাৰ হৈছে কাৰণ এইচ টো ইয়াতে ভাৱেল সাউন্ড হৈছে আমি উচ্চাৰণ কৰোতে ভাৱেল সাউন্ড কৰিবলগা হৈছে নেক্সট কোৱেশ্চনটো চাওক হু ইজ নউন এজ দা আৰ্কিটেক্ট অফ কনস্টিটিউশন অফ ইণ্ডিয়া অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ আৰ্কিটেক্ট বুলি কনস্টিটিউশন মানে বিধানসভাৰ আৰ্কিটেক্ট বুলি কাক কোৱা হয় আসলতে ইয়াতে অপচন কিটা দি দিছো চাই লওক যদি পাৰে লগে লগে কমেন্ট কৰি যাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিল বি আৰ আম্বেদকাৰ নেক্সট কোৱেশ্চনটো আমি দিছিলো যে এন্টমোলজি ইজ দা সায়েন্স দ্যাট ষ্টাডিজ অৰ্থাৎ এন্টমোলজি মানে কোনটো সায়েন্সৰ কোনটো বিভাগক কিহৰ অধ্যয়নক এন্টমোলজি বুলি কোৱা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপচন কিটা আৰু তলতো আছে এই দুটা অপচন আৰু এইফালে দুটা অপচন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইনসেক্ট অৰ্থাৎ পতংগৰ অধ্যয়নক কোৱা হয় এন্টমোলজি পিছৰ কোৱেশ্চনটো আছে যে গৰম পানী ইজ লোকেটেড এট এটো গৰম পানী কোট আছে এটো সুধিছে এটো পৰীক্ষাত প্ৰায় আহিও থাকে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গৰম পানী কাৰ্বি আংলং ডিস্ট্ৰিক্টত আছে এটো বহুতে গোলাঘাট বুলি ক'ব খোজে আসলতে গোলাঘাটত নাই গৰম পানী কাৰ্বি আংলং ডিস্ট্ৰিক্টতহে আছে এই পিছৰ প্ৰশ্নটো আছিল কি নাট্যশাস্ত্ৰ দা মেইন সোৰ্স অফ ইণ্ডিয়াছ ক্লাছিকেল মিউজিক ওয়াজ ৰিটেন বাই এই নাট্যশাস্ত্ৰ কোনে লিখিছিল প্ৰশ্নটো সুধিছে নাট্যশাস্ত্ৰ কোনে লিখিছিল ইয়াতে অপচন কিটা দি থোৱা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতমণি Question number 8 ত দিয়া আছে which amongst the following does not fall in Boruland territorial area district অৰ্থাৎ এই Boruland territorial area districtৰ ভিতৰত তলৰ কোনখন ডিস্ট্ৰিক্ট নহয় বুলি সুধিছে বা কোনখন ডিস্ট্ৰিক্ট নপৰে ডিস্ট্ৰিক্ট এখন চাই লওক চিৰাং বঙাইগাঁও বাক্সা উদালগুৰি শুদ্ধ উত্তৰটো আপোনালোকে গম পালে ইতিমধ্যে কি হয় তথাপিতো মই কৈ দিছো শুদ্ধ উত্তৰটো হ'ল বঙাইগাঁও বাকি কিখন টেৰিটৰিয়েল এৰিয়াত পৰে এনে ধৰণৰ কিন্তু কোৱেশ্চন পৰীক্ষাত আহে আপোনালোকে চাব প্ৰভাত শৰ্মা ইজ এ ফেমাস প্ৰভাত শৰ্মা কি হয় এজন ফেমাস কি হয় ক্ৰিকেট প্লেয়াৰ এক্টৰ ফ্লুয়েট প্লেয়াৰ নে তাবলা প্লেয়াৰ প্ৰভাত শৰ্মা হৈছে এজন ফ্লুয়েট প্লেয়াৰ মানে বাহিবাদক নেক্সট কোৱেশ্চনটো দিছিলো যে ইন হুইচ ষ্টেট নামদাফা নেশনেল পাৰ্ক ইজ লোকেটেড অৰ্থাৎ নামদাফা নেশনেল পাৰ্কখন ক'ত অৱস্থিত এটো আগৰ এক্সামত আহি যোৱা প্ৰশ্নই হয় গতিকে নামদাফা নেশনেল পাৰ্কখন ক'ত আছে অৰুণাচল প্ৰদেশত Question number 11 দিয়া হৈছিলে which city of Assam has the largest dye fish market area of Asia এছিয়াৰ ভিতৰতে আটাইতকৈ বেছি ডাঙৰ মাৰ্কেট ক'ত আছে কিহৰ ড্ৰাই ফিশ মানে শুকান মাছৰ ব্যৱসায় মানে ডাঙৰ মাৰ্কেটখন ক'ত আছে এছিয়াৰ ভিতৰত আৰু সেইটো শুদ্ধ উত্তৰটো হৈছে জাগিৰোডত আছে
নেক্সট কুৱেশ্যনটো আছে কম্পিউটাৰ কুৱেশ্যন এটা যে ভেৰিফিকেশ্যন অফ এ লগইন নেম এণ্ড পাছৱৰ্ড ইজ ন'ন এজ তাক কি বুলি জনা যায় সেইটো হৈছে কি অপশ্যনকেইটা চাই লওক শুদ্ধ উত্তৰ দিব পাৰিলে দি দিব লগে লগে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অথেণ্টিকেশ্যন দেই কেতিয়াবা কওঁতে স্পেলিং ভুল হৈ যায় আৰু উপায় নাই এ ৱেবছাইটছ মেইন পেজ ইজ কল্ড এটা ৱেবছাইটৰ মেইন পেজটোক কি বুলি কোৱা হয় এইটো আৰু জানোৱেই ইয়াৰ তলতো অপশ্যন দুটা আছে কিন্তু শুদ্ধ উত্তৰটো হৈছে হোম পেজ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এইটো এটা অংক দিয়া আছিলে অংকটো কৰি দেখুৱালে হয়তো বহুত দীঘলীয়া হ'ব কিন্তু আমি ইয়াতে সলিউশ্যন কৰি থোৱা আছে হ'লেও অকণমান মই কৈ দিছোঁ এই অংকটোৱে কি কৈছে সেইটো কৈছোঁ যে দ্য প্ৰডাক্ট অফ টু নাম্বাৰ অৰ্থাৎ দুটা সংখ্যাৰ পূৰণফল 120 স্কোৱাৰ অফ দ'জ নাম্বাৰ আৰু সেই নাম্বাৰকেইটাক যদি স্কোৱাৰ কৰা হয় স্কোৱাৰ কৰি দিয়া হয় লগতে স্কোৱাৰ কৰি পেলাই যদি যোগ কৰা হয় তেতিয়াহ'লে 289 হয় তেতিয়া সংখ্যাটো কি হ'ব মানে ইকুৱেশ্যনটো কথাটো হৈছে কি প্ৰডাক্ট অফ টু নাম্বাৰ মানে এক্স ৱাই ভেলুটো কৈছে এক্স ইনটু ৱাই তাৰ ভেলু হৈছে 120 আৰু এইটো দিছে যে এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ ইকুৱেল টু 289 মই এই অংকটো কৰি থোৱা আছে তলত দেখুৱাই দিওঁ আপোনালোকক কিন্তু ইয়াৰ উত্তৰটো মই কৈছোঁ উত্তৰটো হৈছে 23 হ'ব ফৰ্মুলাটো কৰি দিলোঁ নেক্সট মুনমি বট 6 পেঞ্চিল তাই এটকাত কিনিছিলে এতিয়া প্ৰশ্নটো সুধিছে যে হাউ মেনি পেঞ্চিল মাছ চি চেল কিমানডাল পেঞ্চিল তেওঁ বিকিব লাগিব এ ৰুপি 1 টকাত টু গেইন 20% অৰ্থাৎ 20% লাভ কৰিবৰ কাৰণে তাক কেইডাল পেঞ্চিল বিকিব লাগিব এই অংকটো তলত কৰি থোৱা আছে মই দেখুৱাই দিম আপোনালোকক আৰু অংকৰ ভিডিঅ'বিলাকত আমি এই অংকটো আকৌ আনিম এই অংকটো খুব দৰকাৰী গতিকে কুৱেশ্যনটো মই উত্তৰটো কৈ দিছোঁ এতিয়া ডাইৰেক্ট 5 নেক্সট কুৱেশ্যনটো দিয়া হৈছিলে দ্য ছাম অফ টু নাম্বাৰ মানে দুটা সংখ্যাৰ যোগফল 25 আৰু তেওঁলোকৰ ডিফাৰেঞ্চ হৈছে 13 তেতিয়াহ'লে সিহঁতৰ প্ৰডাক্ট কি হ'ব প্ৰডাক্ট মানে সিহঁতৰ পূৰণফল কি হ'ব তাৰ কাৰণে আমি সংখ্যা দুটা উলিয়াই ল'ব লাগিব আৰু সংখ্যা দুটা উলিয়াই সিহঁতক পূৰণ কৰিব লাগিব আৰু ইয়াৰ অংকটো তলত কৰি থোৱা আছে প্ৰতিটো অংকই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 114 হু ডিস্কভাৰ কনচেপ্ট অফ জিৰ' অৰ্থাৎ জিৰ'ৰ কনচেপ্ট কোনে আগবঢ়াইছিল আমি সকলোৱে জানোৱেই আৰ্যভট্টই আগবঢ়াইছিল গতিকে আৰ্যভট্ট হৈছে ইয়াত শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো আছে সল্ট অফ দ্য আৰ্থ অৰ্থাৎ এই শব্দটোৰ অৰ্থ কি এনেকুৱা শব্দৰ অৰ্থ পৰীক্ষাত দিবলৈ এটা প্ৰায় আহেই আপোনালোকে পাবই গতিকে এনেকুৱাবিলাক চাব ইয়াত সল্ট অফ দ্য আৰ্থৰ শব্দটো হৈছে এন আইডিয়েল মেন কুৱেশ্যন নম্বৰ 19ত দিয়া হৈছিলে যে নেম দ্য এয়াৰপৰ্ট অফ দ্য ষ্টেট মিজোৰাম অৰ্থাৎ তলৰ কোনটো মিজোৰামৰ এয়াৰপৰ্ট হয় ইয়াতে অপশ্যনকেইটা দি থোৱা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেংপুই এয়াৰপৰ্ট অপশ্যন এ প্ৰথমটো শুদ্ধ কুৱেশ্যন নম্বৰ 20ত দিয়া আছিলে যে পালাক লেক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট অৰ্থাৎ এই পালাক নামৰ হ্ৰদটো কোনখন ৰাজ্যত অৱস্থিত এই শুদ্ধ উত্তৰটো হৈছে মিজোৰামত অৱস্থিত নেক্সট প্ৰশ্নটো আছে হু কম্প'জ দ্য ফেমাছ ছং সাৰে জাহাঁ সে আচ্ছা অৰ্থাৎ এই সাৰে জাহাঁ সে আচ্ছা গীতটো কোনে কম্প'জ কৰিছিলে সেইটো হ'ল মহম্মদ ইকবাল নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ প্ৰশ্নটো আছিলে হুইচ অফ দ্য ফলোয়িং ফল্ক ডেন্স ফৰ্ম ইজ এছ'চিয়েট উইথ গুজৰাট মানে তলৰ কোনটো ফল্ক ডেন্স গুজৰাটত হয় মানে বা গুজৰাটৰ বিশেষ ফল্ক ডেন্স হয় গতিকে ইয়াতে অপশ্যনবিলাক দি থোৱা আছে অপশ্যনবিলাকৰ কোনটো শুদ্ধ আপোনালোকে নিশ্চয় গম পাইছে এইটো হৈছে গাৰবা নৃত্য নেক্সট কুৱেশ্যনটো দিয়া হৈছিলে যে হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ বেকিং ছ'ডা অৰ্থাৎ তলৰ কোনটোক বেকিং ছ'ডা বুলি জনা যায় বা বেকিং ছ'ডাৰ কেমিকেল নাম তলৰ কোনটো হয় এইটো হৈছে ছ'ডিয়াম বাইকাৰ্বনেট 24 নম্বৰ কুৱেশ্যনটো সোধা হৈছে যে দ্য ৰেচিঅ' অফ উইথ অফ আৱাৰ নেশ্যনেল ফ্লেগ টু ইটছ লেংথ এই প্ৰশ্নটো বৰ গুৰুত্বপূৰ্ণ কথা এটা ইয়াতে আছে কি আছে ইয়াত আপোনালোকে চাব যে আমাৰ যিখন জাতীয় পতাকা আছে জাতীয় পতাকাখনৰ কথা সোধা হৈছে ৱেইথ মানে হৈছে প্ৰস্থ আৰু লেংথ মানে হৈছে কি দৈৰ্ঘ্য গতিকে ইয়াত প্ৰশ্নটো এনেকৈ সোধা হৈছে প্ৰথম কি আহিছে প্ৰস্থটো আহিছে প্ৰস্থৰ পিছত আহিছে দৈৰ্ঘ্য গতিকে প্ৰস্থটো হ'ল 2 দৈৰ্ঘ্যটো হ'ল 3 সেইকাৰণে অনুপাতটো আমি এইটো ক্ষেত্ৰত অনুপাতটো হ'ব 2:3 কিন্তু পৰীক্ষাত কেতিয়াবা প্ৰশ্নটো যদি লেংথটো আগত দি উইথটো পিছত দিয়ে তেতিয়াকৈ ইয়াৰ উত্তৰটো হ'ব 3:2 গতিকে এই প্ৰশ্নটো সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব কি ইয়াৰ উত্তৰটো হ'ব 2:3 নেক্সট কুৱেশ্যনটো চাওক এইটো এটা ৰিজনিং টাইপৰ কুৱেশ্যন হয় অৰ্থাৎ ক্ৰাইম কোৰ্ট মানে ক্ৰাইম কৰিলে ক'লৈ যাব লাগে কোৰ্টলৈ যাব লাগে তেতিয়াহ'লে ডিজিজ হ'লে ক'লৈ যাব লাগে এইকেইখনৰ ভিতৰত ক'লৈ যাব লাগিব ডিজিজ হ'লে কি কৰিব লাগিব আমি ডিজিজ হ'লে কি কৰিব লাগিব হস্পিটেললৈ যাব লাগিব নহয় জানো নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো তেনেকুৱাই
বডি টনিক বডিক কি লাগে শক্তি পাবৰ কাৰণে টনিক লাগে তেতিয়াহ'লে ক্ৰপছ মানে শাক পাচলি বা শস্য এই শস্যক কি লাগিব অপশ্যনটো চাই পেলাই কৈ দিয়ক শস্যক কি লাগিব ফাৰ্টিলাইজাৰ সাৰ লাগিব নেক্সট প্ৰশ্নটো এইটো এটা গ্ৰামাৰৰ কুৱেশ্যন হয় হি ইজ এ ডেছ ডান্সাৰ ইয়াতে অপশ্যনবিলাক দি থোৱা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্কিল ডান্সাৰ তাৰমানে ডান্সটো এটা স্কিল হয় সেইকাৰণে ইয়াত স্কিলটো শুদ্ধ হ'ব এপ্ৰপ্ৰিয়েট হ'ব নেক্সট আহিলে 28 নাম্বাৰত এটা দিছে যে হুইচ নাম্বাৰ কম নেক্সট ইয়াৰ পিছত কোনটো সংখ্যা আহিব বুলি সুধিছে এইটো একেবাৰে ইজি বস্তুৱেই দিয়া হৈছিলে 2 3 5 7 11 তাৰপিছত কি আহিব মানে এই গোটেইকেইটা একাধিক ক্ৰমে থকা মৌলিক সংখ্যা হয় গতিকে 11ৰ পিছৰ মৌলিক সংখ্যাটো কি সেইটোকে ইয়াত আচলতে সোধা হৈছে 11ৰ পিছৰ মৌলিক সংখ্যাটো হৈছে 13 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 13 নেক্সট কুৱেশ্যনটা আছে এইটো গ্ৰামাৰৰ কুৱেশ্যন হয় ৰাম ডেছ হাৰ্ড ডেইলি মানে ৰামে ডেইলি কি কৰে হাৰ্ড ৱৰ্ক কৰে কঠোৰ পৰিশ্ৰম কৰে তাৰমানে গতিকে ইয়াতে কি হ'ব ৰামটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইকাৰণে মেইন ভাৰ্বৰ লগত এছ বাই এছ যোগ হয় গতিকে ইয়াত এছ যোগ হ'ব আৰু সেই অনুসৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱৰ্কছ ৰাম ৱৰ্কছ হাৰ্ড ডেইলি আৰু লগতে ডেইলি বুলি কৈছে ডেইলি বুলি কোৱাৰ লগে লগে আমি গম পাই গ'লোঁ যে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব নেক্সট বাক্যটো চাওক এইটো আমাৰ শেষ প্ৰশ্ন আছিলে এনিমেল সাকিং মিল্ক ফ্ৰম দেয়াৰ মাদাৰ্ছ ব্ৰেষ্ট অৰ্থাৎ মাতৃদুগ্ধ খাই জীয়াই থকা এনিমেলবিলাকক আচলতে এনিমেলবিলাকক কি বুলি কোৱা হয় ৰেপটাইলছ মেমেলছ ৱাইল্ড নে হোমোচেপিয়েন্স আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেমেলছ বা স্তন্যপায়ী প্ৰাণী অসমীয়াত যাক কোৱা হয় স্তন্যপায়ী প্ৰাণী এইখিনি আমি কুৱেশ্যন দিছিলোঁ মক টেষ্টটোত এতিয়া আপোনালোকে মই কৈছোঁ যে কিছুমানে কৈ থাকে যে সলিউশ্যনবিলাক আমি নাপাওঁ ইয়াত চাওক এনেকৈ সলিউশ্যনবিলাক চব লিখা থাকে ইয়াত দেখিছেনে এইবিলাক সলিউশ্যনবিলাক অংকবিলাক ধুনীয়াকৈ কৰোৱা থাকে আপোনালোকে চোৱা নাই সেইকাৰণে বহুতে পোৱা নাই ভালকৈ আৰু আচলতে এপটো ডাউনলোড নকৰিলে অংকবিলাক বা এই এনচাৰবিলাক আচলতে নাপায় তাৰমানে এপটো তেনেকুৱা ধৰণেই বনোৱা হৈছে এইটো এটা অংকটো ইয়াত মই অথনি কৈছিলোঁ যে এই অংকটো ইয়াত ধুনীয়াকৈ কৰি থোৱা আছে এইটো চাই লওক মই অথনি ফৰ্মুলাটো কৈ দিছিলোঁ কি হ'ব এইটো x আৰু y পূৰণফল 120 x স্কয়াৰ y স্কয়াৰ 289 গতিকে কি কৰিলোঁ আমি এইটো কেনেকৈ কৰিছোঁ দেখিছা নহয় এইটো a + b হোল স্কয়াৰ সূত্ৰত বহুৱাই দিলোঁ a + b হোল স্কয়াৰ সূত্ৰত বহুৱাই দিয়াৰ লগে লগে কি হৈ গ'ল a স্কয়াৰ টুৱাইছ ab b স্কয়াৰ এই ফৰ্মুলা বহিলে তাৰপৰা ইয়াক এনেকৈ সংক্ষেপত কি কৰিব পাৰি এইটো ফৰ্মুলালৈ লৈ গ'লোঁ লৈ যোৱাৰ লগে লগে ইয়াৰ আমি ভেলু বহুৱাই দিলোঁ 289 হয় নহয় এইটো চাওক x স্কয়াৰ y স্কয়াৰ ভেলু 289 আছিলে ইয়াত 289টো বহুৱাই দিলোঁহি আনি তাৰপিছত এইটো 2 × 120টো ক'ৰ পৰা আহিলে যিহেতু x y ভেলুটো 120 আছিলে গতিকে এইটোৰ উত্তৰ আমি গৈ পেলাই লাষ্টত কি পালোঁগৈ 23 এই অংকবোৰ আমি বেলেগ ভিডিঅ'ত আকৌ আলোচনা কৰিম এই ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ ধন্যবাদ